অন্ততঃ মুখা খোল খালে বীৰ লাচিত সেনাৰ তেওঁলোকৰ বগা পৰিধানৰ পিছত থকা অপহৰণৰ আৰু অনৈতিক কাৰ্যকলাপৰ সাম্ৰাজ্য সন্মুখলৈ আহিছে। আটক কৰা হৈছে 8জন সদস্যক। মহানগৰীত সোমবাৰে অপহৰণৰ চেষ্টা চলাই আটক হৈছে বীৰ লাচিত সেনাৰ সদস্য। তাত তেওঁলোকৰ মহাসচিব ৰন্টু পানী ফুকনো আছিল। সূত্ৰই জনোৱা মতে লাচিত সেনাৰ সদস্যসকলে ৰাহুল মিশ্ৰক অপহৰণ কৰিছিল আৰু এই অপহৰণ গোচৰ দিছিলে ৰাহুল মিশ্ৰৰ বন্ধু ইৰছাদ খানে। ইৰছাদ খানৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে সিহঁতক। এই সন্দৰ্ভত শুনক মুখ্যমন্ত্ৰীৰ ভাষ্য। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ, বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই।